হেল্ল' মৰমৰ ভাইটি ভণ্টিসকল, মোৰ নাম ৰাজীৱ দাস আৰু মাইণ্ডস্পাৰ্ক একাডেমীলৈ চবকে স্বাগতম জনাইছোঁ। আজি আমি পঢ়িম অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ নতুন গণিত। তাৰে আমি আজি অনুশীলনী 1Bৰ যিখিনি আমাৰ বাকী ৰৈছিলে তাৰ পৰা আমি আজি সমাধানখিনি কৰি যাম। আমি যোৱা ভিডিঅ'ত অলৰেডি 1Bৰ 6 নম্বৰলৈকে সমাধান কৰিছোঁ। আজি আমি প্ৰশ্ন 7ৰ পৰা সমাধানবিলাক কৰিম। তো তোমালোকে প্ৰথমতে নিজৰ নিজৰ টেবুলত বহি ল'বা আৰু কপি আৰু পেন ওলাই ল'বা, কিয়নো অকল ভিডিঅ' চালে তোমালোকৰ কাম নহ'ব, হাতে কামে কৰিব লাগিব লগতে, তেতিয়া তোমালোকৰ প্ৰগ্ৰেছ হ'ব। তোমালোকে অনুশীলনী 1B বাহিৰ কৰি লোৱা, পেজ নম্বৰ 20। তো প্ৰশ্ন নম্বৰ 7টো চোৱা, তলৰ পূৰণফলবোৰৰ চিন কি হ'ব? অৰ্থাৎ প্লাছ চিন হ'ব নে মাইনাছ চিন হ'ব সেইটো সুধিছে। কি চিন হ'ব সেইটো আমাৰ ক'ব লাগে। তেনেকৈ আমাৰ ইয়াতে 8টা প্ৰশ্ন দিয়া আছে, আমি প্ৰত্যেকৰে সমাধান এটা এটাকৈ চাম। প্ৰথমটোত কৈছে আমাক যে 20টা ঋণাত্মক সংখ্যাৰ পূৰণফল কি হ'ব? অৰ্থাৎ প্লাছ হ'ব নে মাইনাছ হ'ব? পূৰণফলটো ধনাত্মক হ'ব নে ঋণাত্মক হ'ব ক'ব লাগে। তো ইয়াৰ কাৰণে আমি অলপ প্ৰথমতে বুজি চাওঁ আহা। ধৰা আমাৰ 20ডাল ঋণাত্মক চিন আছে, ঠিক আছে। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19 আৰু এইফালে ধৰা 20। এই 20টা আমাৰ ধৰা ঋণাত্মক সংখ্যা। তো পূৰণ কৰাৰ পিছত ইহঁত ধনাত্মক হ'ব নে ঋণাত্মক হ'ব আমি চাই লওঁ আহা। এইটো মাইনাছ, গতিকে মাইনাছে মাইনাছে হ'ব আহি পেলাই আমাৰ ইয়াতে প্লাছ, মাইনাছে মাইনাছে প্লাছ, তেনেকৈ ইয়াতো মাইনাছে মাইনাছে প্লাছ, মাইনাছে মাইনাছে প্লাছ, প্লাছ হ'ল এনেকৈ মাইনাছে মাইনাছে মিলি প্লাছ, ঠিক আছে। এতিয়া আকৌ যদি প্লাছে প্লাছে কি হ'ব আমি জানো যে প্লাছে প্লাছে সদায় প্লাছে হ'ব, প্লাছে 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 হ'ব, তেনেকৈ বাকীকেইটাও আমাৰ প্লাছ হ'ব। আকৌ এইটো প্লাছ লগ লাগি প্লাছ, এইটো লগ লাগি প্লাছ, ঠিক আছে। আকৌ এইটোৰ লগত এইটো প্লাছ লগ লাগি প্লাছ, আকৌ এইটো প্লাছ মিলি পেলাই আৰু এইটো প্লাছ মিলি পেলাই আমাৰ হ'ব প্লাছ। তো আমি অলৰেডি যোৱা ভিডিঅ'টো ডিছকাছ কৰিছিলোঁ যে যেতিয়া যুগ্ম সংখ্যক ঋণাত্মক সংখ্যাৰ পূৰণফল উলিয়াব লাগে তেতিয়া সদায় যিটো পূৰণফল ওলায় সেইটো সদায় ধনাত্মক হয় বা প্লাছ নাম্বাৰ হয়। গতিকে যেতিয়া 20টা ঋণাত্মক সংখ্যাৰ পূৰণফল আমি উলিয়াম তেতিয়া সদায় সি হ'ব ধনাত্মক বা প্লাছ, ঠিক আছে। নেক্সট 2 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে, 7ৰ 2 নম্বৰটো। 8টা ধনাত্মক সংখ্যাৰ পূৰণফল কি হ'ব? তো প্লাছে প্লাছে সদায় প্লাছে হয়, গতিকে এইটো অবভিয়াছলি ধনাত্মকেই হ'ব। নেক্সট 5টা ধনাত্মক, 3 নম্বৰটো চোৱা তোমালোকে। 5টা ধনাত্মক আৰু 7টা ঋণাত্মক সংখ্যাৰ পূৰণফল। এতিয়া 5টা ধনাত্মক সংখ্যা আছে, 5টা হওক বা 10টা হওক বা 12টা 13টা ধনাত্মক সদায় ধনাত্মকেই হয়। কিন্তু এই পূৰণফলটো ধনাত্মক হ'ব নে ঋণাত্মক হ'ব সেইটো নিৰ্ভৰ কৰিব তোমাৰ ঋণাত্মক সংখ্যা কিমানটা আছে, সেইটো যুগ্ম সংখ্যক আছে নে অযুগ্ম সংখ্যক আছে সেইটো চাব লাগিব। তো তোমালোকে 3 নম্বৰ কুৱেশ্যনটো চোৱা, তাত আছে 5টা ধনাত্মক কিন্তু 7টা ঋণাত্মক সংখ্যা। 7টো আমাৰ অযুগ্ম সংখ্যা হয়, গতিকে সেই ঋণাত্মক সংখ্যাখিনিৰ পৰা আমাৰ যিটো পূৰণফল ওলাব সেইটো সদায়
ঋণাত্মক আহিব আৰু সেই ঋণাত্মক আৰু 5টা ধনাত্মক মিলি পেলাই সদায় ঋণাত্মক পূৰণফল ওলাব ঠিক আছে অৰ্থাৎ 3 নম্বৰটো হ'ব আমাৰ ঋণাত্মক মই এবাৰ আকৌ ভালদৰে এক্সপ্লেনেশ্যন কৰি দিছোঁ ধৰক কিমানটা আছে আমাৰ 5টা ধনাত্মক 1 2 3 4 5 আৰু ইফালে 7টা আমাৰ আছে ঋণাত্মক 1 2 3 4 5 6 7 তো এই প্লাস কেইটা যে আছে ইয়াৰ পৰাটো প্লাসে ওলাই আহিব আলটিমেটলি পূৰণ কৰাৰ পিছত কিন্তু ইয়াতে চাও মাইনাসে মাইনাসে প্লাস হল মাইনাসে মাইনাসে প্লাস আকৌ মাইনাসে মাইনাসে প্লাস কিন্তু এটা মাইনাস চিন আমাৰ ৰৈ গ'ল ঠিক আছে এতিয়া এই প্লাস কেইটাৰ পৰা প্লাসে ওলাই আহিব আৰু এই প্লাস মিলি পেলাই হ'ব প্লাস কিন্তু এই প্লাস আৰু এই মাইনাস এই দুটা মিলি পেলাই হ'ব আলটিমেটলি মাইনাস গতিকে যেটো আমাৰ পূৰণফল ওলাব সেইটো ঋণাত্মক হ'ব ঠিক আছে এতিয়া 7ৰ 4 নম্বৰটো চোৱা 4টা ধনাত্মক আৰু 18টা ঋণাত্মক সংখ্যাৰ পূৰণফল ধনাত্মক সংখ্যা যিমানটাই নাথাকক কিয় কিন্তু পূৰণফলটো ধনাত্মক হ'ব নে ঋণাত্মক সেইটো নিৰ্ভৰ কৰিব ঋণাত্মক সংখ্যা যুগ্ম সংখ্যক আছে নে অযুগ্ম সংখ্যক আছে ইয়াত তোমালোকে চোৱা 18টা ঋণাত্মক 18টো অবিয়াসলি যুগ্ম সংখ্যা হয় গতিকে ইয়াৰ পূৰণফলটো সদায় ধনাত্মকেই আহিব অৰ্থাৎ প্লাস আহিব নেক্সট 5 নম্বৰটো চোৱা 7টা ধনাত্মক আৰু 6টা ঋণাত্মক সংখ্যাৰ পূৰণফল এগেইন 6 হৈছে আমাৰ যুগ্ম সংখ্যা গতিকে ই সদায় ধনাত্মক হ'ব 6 নম্বৰটো তেনেকৈ 4টা ধনাত্মক সংখ্যা আৰু -1ৰ পূৰণফল কি হ'ব 4টা ধনাত্মক মিলিলে পূৰণফলটো তোমাৰ ধনাত্মক আহিব কিন্তু ইফালে -1 আছে -1টো আকৌ ঋণাত্মক সংখ্যা 1টো যুগ্ম গতিকে ইয়াৰ পূৰণফল হ'ব আমাৰ ঋণাত্মক 8 নম্বৰত 80টা ঋণাত্মক সংখ্যাৰ পূৰণফল গতিকে 80টো যুগ্ম সংখ্যা গতিকে ইয়াৰ পূৰণফল হ'ব আমাৰ ধনাত্মক সৰি 7 নম্বৰটো ৰৈ গৈছে এতিয়া আমি 7 নম্বৰটো চাও 7ৰ 7টা ঋণাত্মক সংখ্যা আৰু -1ৰ পূৰণফল 7টা ঋণাত্মক সংখ্যাৰ পূৰণফল আকৌ ঋণাত্মকে আহিব কাৰণ 7টো অযুগ্ম সংখ্যা হয় তাৰ লগত যদি -1 আমি পূৰণ দিও গতিকে মাইনাসে মাইনাসে মিলি পেলাই আকৌ কিন্তু প্লাস হ'ব গতিকে 7 নম্বৰটো হ'ব আমাৰ ধনাত্মক এতিয়া আহা 8 নম্বৰ সমাধান 8 নম্বৰত কি কৈছে তোমালোকে প্ৰশ্নটো ভালকে কিতাপত পঢ়া a = 16 b = -14 আকৌ c = 13 হলে তলৰ ধৰ্মবোৰ সত্যাপন কৰা তলত কিছুমান আমাৰ ধৰ্ম দিয়া হৈছে আৰু আমি সেই ধৰ্মসমূহ যোৱা ভিডিঅ'ত পঢ়িছো অলৰেডি যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই আগতে সেইটো চাই ল'বা 1 নম্বৰত দিছে আমাক a * b = b * a অৰ্থাৎ a * b = b * a বুলি আমাক ইয়াতে দেখাব লাগে ঠিক আছে তো এইটো আমি জানো যে এইটো কি হয় আমাৰ ক্ৰম বিনিময় বিধি এই বিধিটো আমি এতিয়া সত্যাপন কৰিব লাগিব a আৰু b ৰ মান দিয়াই আছে সেই মানসমূহ আমি নিজৰ নিজৰ স্থানত বহাই ল'ব লাগিব প্ৰথমতে আমি লেফট হ্যান্ড সাইড লৈছো অৰ্থাৎ বাও পক্ষ এইটো আমাৰ বাও পক্ষ সমান চিনে ইয়াক দুটা পক্ষত ভাগ কৰিছে বাও ফালৰখিনি বাও পক্ষ আৰু সমান চিনৰ সো ফালৰখিনি এইখিনি হৈছে আমাৰ সো পক্ষ বা রাইট হ্যান্ড সাইড প্ৰথমতে আমি লেফট হ্যান্ড সাইড লৈছো লেফট হ্যান্ড সাইডত আছে আমাৰ a * b গতিকে a এর মান আমাক দিয়া আছে 16 গতিকে a এর জায়গাত আমি 16 বহাই দিছো b এর মান দিয়া আছে -14 গতিকে b এর জায়গাত -14 বহাই দিছো এতিয়া এটো প্লাস এটো মাইনাস প্লাসে মাইনাসে মাইনাস আৰু 16 14 ৰে পূৰণ দিলে হ'ব আমাৰ 224 তেনেকৈ রাইট হ্যান্ড সাইডত আছে b * a b এর মান -14 a এর মান 16 আলটিমেটলি প্লাসে মাইনাসে মাইনাস হ'ব আৰু 16 14 ৰে পূৰণ দিলে হ'ব 224
গতিকে এইটো -224, এইটো -224, মানে কি হ'ল লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুয়োটা সমান হৈছে। গতিকে আমি কি লিখিম এতিয়া, therefore বা এতেকে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড ভেৰিফাইড কৰা হ'ল। ভেৰিফাইড মানে সত্যাপন কৰা হ'ল। নেক্সট 2 নম্বৰটো চোৱা, a into b whole into c equal to a into whole b into c। ঠিক আছে, ইয়াক সত্যাপন কৰিব লাগিব। আৰু এইটো কি বিধি আছিলে আমি পঢ়িছিলোঁ, এইটো হ'ল আমাৰ সন্মিলন বিধি। তেনেকৈ আগৰ নিচিনাকৈ আমি প্ৰথমতে ইয়াৰ লেফ্ট হেণ্ড ছাইডটো ল'ম। লেফ্ট হেণ্ড ছাইডত কি আছে, a into b whole into c। তো এইখিনি আমি বহালোঁ। এৰ মান 16 দিয়াই আছে আমাক অলৰেডি, বিৰ মান দিয়া আছে -14 আৰু চিৰ মান দিয়া আছে 13। তো এইটো প্লাছ এইটো মাইনাছ, ব্ৰেকেটৰ কামখিনি আমি সদায় আগতে কৰিব লাগে বদমাছ ৰুল মতে, তোমালোকে নিশ্চয় জানাই কিছুমানে। তো প্লাছে মাইনাছে হ'ব ইয়াতে মাইনাছ, 16ক 14ৰে পূৰণ দিলে হ'ব আমাৰ 224 ইনটু 13। আকৌ মাইনাছে প্লাছে মাইনাছ, 224ক 13ৰে পূৰণ দিলে হ'ব 2912। আকৌ যেনেকৈ আমি ৰাইট হেণ্ড ছাইড ল'ম, ৰাইট হেণ্ড ছাইডত আছে আমাৰ a ইনটু হোল b ইনটু c। তো এৰ মান 16, বিৰ মান -14, চিৰ মান 13। ব্ৰেকেটৰখিনি আমি আগতেই পূৰণ কৰি ল'ব লাগিব। -14ক 13ৰে পূৰণ কৰিলে হ'ব -182। এতিয়া 16ক আকৌ -182ৰে পূৰণ দিলে হ'ব -2912। গতিকে দুয়োটা আমি সমান পালোঁ, এইটোও সমান এইটোও সমান, অৰ্থাৎ লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড ভেৰিফাইড। ঠিক আছে, এইটো আমাৰ সত্যাপিত হৈ গ'ল। এতিয়া আহে 3 নম্বৰ, a ইনটু b প্লাছ c ইকুৱেল টু a ইনটু b প্লাছ a ইনটু c বুলি আমাক দেখাব লাগে, সমান বুলি দেখাব লাগে একচুৱেলি। তো এইটো আমাৰ ধৰ্ম হৈছে যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি। লেফ্ট হেণ্ড ছাইড ল'ম একেধৰণেই, a ইনটু b প্লাছ c হ'ল। তো এই এটো বিৰ লগতো পূৰণ হৈ আছে, এইটো চিৰ লগতো পূৰণ হৈ আছে, কিন্তু আমি ইয়াক এনেকৈ এতিয়া নকৰোঁ, কাৰণ আমি প্ৰথমতে ইয়াক সত্যাপন কৰি ল'ব লাগিব নহয়, সত্যাপনহে কৰিব দিছে। গতিকে আমি প্ৰথমতে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুয়োটা আমি ইকুৱেল কৰি দেখাব লাগিব, তেতিয়াহে আমি ইয়াক সত্যাপন কৰিব পাৰিম। তো প্ৰথমতে আমি বাওপক্ষখিনি লিখি লৈছোঁ, a ইনটু b প্লাছ c ইকুৱেল টু এৰ মান 16 ইনটু বিৰ মান হৈছে আমাৰ -14 প্লাছ চিৰ মান 13। ব্ৰেকেটৰ কামখিনি সদায় আগতে কৰিব লাগে। তো এইটো মাইনাছ নাম্বাৰ, এইটো প্লাছ। মাইনাছ নাম্বাৰটো ডাঙৰ, গতিকে চিনটো আহিব মাইনাছ, আকৌ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে, অৰ্থাৎ 14ৰ পৰা 13 বিয়োগ কৰিলে হ'ব 1। এইটো প্লাছ, এইটো মাইনাছ, গতিকে প্লাছে মাইনাছে হ'ব মাইনাছ। 16 1 গুণ 16। আকৌ এতিয়া ৰাইট হেণ্ড ছাইড চোৱা, a ইনটু b প্লাছ a ইনটু c আমাক ৰাইট হেণ্ড ছাইডত দিয়া আছে, তোমালোকে প্ৰশ্নত চাই থাকা ভালদৰে। এৰ মান বহাই যাম 16, বিৰ মান বহাই গ'লোঁ -14, প্লাছ চিন আছে প্লাছ চিন দিছোঁ, এৰ মান 16 ইনটু চিৰ মান 13। এতিয়া এইটো প্লাছ এইটো মাইনাছ, চ' প্লাছে মাইনাছে হ'ব মাইনাছ, আৰু 16ক 14ৰে পূৰণ দিলে হ'ব 224। প্লাছ চিন আছে প্লাছ চিন দিছোঁ, প্লাছে 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 হ'ল, আৰু 16ক 13ৰে পূৰণ দিলে হ'ব 208। এতিয়া আকৌ এইটো হৈছে আমাৰ নিগেটিভ নাম্বাৰ, এইটো পজিটিভ, গতিকে নিগেটিভ নাম্বাৰটো যিহেতুকে ডাঙৰ, গতিকে ইয়াৰ লগত মানে ইয়াৰ যিটো আমাৰ যোগফল ওলাব এই সংখ্যা দুটাৰ মাইনাছত আহিব। তো মাইনাছ চিন দিলোঁ, আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে, অৰ্থাৎ 224ৰ পৰা 208 বিয়োগ কৰিলে হ'ব 16। তো এইটোও -16 পালোঁ আমি লেফ্ট হেণ্ড ছাইডত, আকৌ ৰাইট হেণ্ড ছাইডতো -16 পাইছোঁ। গতিকে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড দুয়োটা সমান হ'ল, অৰ্থাৎ আমাৰ সেই বিধিটো সত্যাপিত হ'ল। এতিয়া আহে 4 নম্বৰ, a ইনটু b মাইনাছ c হ'ল ইকুৱেল টু a ইনটু b মাইনাছ a ইনটু c বুলি আমাক সত্যাপন কৰিব দিছে।
লেফ্ট হেণ্ড ছাইড লৈছোঁ, এৰ মান বহাইছোঁ, বিৰ মান ইয়াতে বহাইছোঁ, চিৰ মান ইয়াতে বহাইছোঁ। তো এইটো মাইনাছ, গতিকে চিনটো মাইনাছ হ'ব, কিন্তু সংখ্যা দুটা হ'ব আমাৰ প্লাছ, অৰ্থাৎ দুটা সংখ্যা যোগ কৰিব লাগিব। তো 14 আৰু 13 যোগ কৰিলে হ'ব 27। আকৌ 16 27ৰে পূৰণ দিলে হ'ব আমাৰ 432। এইটো প্লাছ মাইনাছ, গতিকে প্লাছে মাইনাছে হ'ব ইয়াতে মাইনাছ। আকৌ ৰাইট হেণ্ড ছাইডত চোৱা, এ ইনটু বি মাইনাছ এ ইনটু চি, এৰ মান 16, বিৰ মান মাইনাছ 14, মাইনাছ চিন আছে, মাইনাছ চিন দিছোঁ, এৰ মান 16, আকৌ চিৰ মান 13। তো এইটো প্লাছ মাইনাছ, প্লাছে মাইনাছে মাইনাছ, 16 14ৰে পূৰণ দিলে হ'ব 224, আকৌ 16 13ৰে পূৰণ দিলে হ'ব 208। তো দুটা সংখ্যা মাইনাছ, গতিকে সংখ্যা দুটা যোগ হৈ পেলাই চিনটো কিন্তু মাইনাছ হ'ব, অৰ্থাৎ -432। ইয়াতো -432, ইয়াতো -432, অৰ্থাৎ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড কি হ'ল এতিয়া সমান হ'ল। দেয়াৰফৰ লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড, হেন্স ভেৰিফাইড। এতিয়া আহে 9 নম্বৰ। 9 নম্বৰত কি কৈছে, তোমালোকে প্ৰশ্নটো ভালকৈ পঢ়া। সত্যাপন কৰা, এইখিনি আমাক সত্যাপন কৰিব দিছে। তলত কিছুমান আমাক ৰাখি দিয়া আছে বা সমীকৰণ দিয়া আছে, সেই সমীকৰণবিলাক আমি সত্যাপন কৰিব লাগিব সমান হয় নে নহয়। প্ৰথমটো দিয়া আছে 17 ইনটু 9 প্লাছ -5 ইকুৱেল টু 17 ইনটু 9 প্লাছ 17 ইনটু -5। তো আগৰ ধৰণে আমি কৰিম। প্ৰথমতে আমি ইয়াৰ বাওঁপক্ষ বা লেফ্ট হেণ্ড ছাইড ল'ম, 17 ইনটু 9 প্লাছ -5, এইখিনি আমি লেফ্ট হেণ্ড ছাইড লিখি লৈছোঁ। সৰ্বপ্ৰথমে আমি ব্ৰেকেটৰ ভিতৰৰ কামখিনি কৰি ল'ব লাগিব। 17 ইনটু 9 প্লাছে মাইনাছে কিন্তু ইয়াতে মাইনাছ হ'ব, সেইকাৰণে আমি ইয়াতে মাইনাছ লিখিছোঁ। প্লাছে মাইনাছে মাইনাছ, 5 আছে, ইকুৱেল টু 9ৰ পৰা 5 গ'লে 4, আৰু 17ক 4ৰে পূৰণ দিলে হ'ব আমাৰ 68। তেনেকৈ আকৌ ৰাইট হেণ্ড ছাইড লোৱা। ৰাইট হেণ্ড ছাইডত আমাৰ কি দিয়া আছে, 17 ইনটু 9 প্লাছ 17 ইনটু -5। তো 17 ইনটু 9 মানে হৈছে আমাৰ 153, বিকজ 9 7 গুণ 63, 63 3 7 6, 9 গুণ 9 9, আৰু 7 6 15, অৰ্থাৎ 153। প্লাছ চিন আছে, প্লাছ চিন দিছোঁ। ইয়াতে প্লাছে মাইনাছে হ'ব ইয়াতে মাইনাছ, আৰু 5ৰে 17ক পূৰণ দিলে হ'ব 85। 153 প্লাছে মাইনাছে হ'ল -85, আৰু ইয়াৰ পৰা 85 বিয়োগ কৰিলে হ'ব 68। গতিকে আমি ইয়াতো কি পালোঁ যে লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান হ'ল। গতিকে আমাৰ যিটো সমীকৰণ আছিলে, সমীকৰণটো সত্যাপন কৰা হৈ গ'ল। নেক্সট 9ৰ 2 নম্বৰ, -21 ইনটু -7 প্লাছ 19 ইকুৱেল টু কি দেখাব লাগিব, -21 ইনটু -7 প্লাছ -21 ইনটু 19। সেই আগৰ ধৰণে আমি লেফ্ট হেণ্ড ছাইড লৈছোঁ আগতে, -21 ইনটু এইটো মাইনাছ নম্বৰ, এইটো প্লাছ নম্বৰ, গতিকে 19ৰ পৰা 7 গ'লে হ'ব আমাৰ ইয়াতে 12, ইকুৱেল টু আকৌ 21ক 12ৰে পূৰণ দিলে হ'ব আমাৰ 252, কিন্তু ইয়াতে মাইনাছ, ইয়াতে প্লাছ, গতিকে মাইনাছে প্লাছে মাইনাছ। তেনেকৈ ৰাইট হেণ্ড ছাইড ল'ম। আকৌ ৰাইট হেণ্ড ছাইড ল'লে এইটো মাইনাছ, গতিকে মাইনাছে মাইনাছে প্লাছ, 21ক 7ৰে পূৰণ দিলে হ'ব 147। তেনেকৈ প্লাছে আৰু মাইনাছে হ'ব ইয়াতে মাইনাছ, আৰু 21ক 19ৰে পূৰণ দিলে হ'ব 399। এইটো আমাৰ ডাঙৰ সংখ্যাৰ লগত মাইনাছ, গতিকে মাইনাছ চিন আহিব, আৰু ডাঙৰটোৰ পৰা সৰুটো বিয়োগ দিব লাগিব, দিলে হ'ব আমাৰ 252। তো লেফ্ট হেণ্ড ছাইডতো -252, ৰাইট হেণ্ড ছাইডতো সেই একেটাই সংখ্যা, দুয়োটা সমান হৈছে, অৰ্থাৎ এতেকে লেফ্ট হেণ্ড ছাইড সমান ৰাইট হেণ্ড ছাইড, ভেৰিফাইড। এতিয়া আহা 9ৰ 3 নম্বৰ, -13 ইনটু 15 ইকুৱেল টু 15 ইনটু -13 হিচাপে আমাক
প্ৰমাণ কৰিব দিছে বা সত্যাপন কৰিব দিছে এই আগৰ ধৰণে আমি প্ৰথমতে লেফট হেণ্ড সাইড লৈছো ইকুৱেল টু -13 * 15 13ক 15ৰে পূৰণ দিলে হ'ব আমাৰ 195 মাইনাসে প্লাসে মাইনাস এগেইন রাইট হ্যান্ড সাইড 15 * -13 প্লাসে মাইনাসে মাইনাস 15ক 13ৰে পূৰণ দিলে হ'ব 195 দুটা সমান হৈছে গতিকে এতেকে লেফট হ্যান্ড সাইড সমান রাইট হ্যান্ড সাইড ভেৰিফাইড এতিয়া নর শেষৰটো অংক 4 নম্বৰ -10 * 15 * 18 equal to -10 * 15 * 18 হল এইখিনি আমাক প্ৰমাণ কৰিব দিছে বা সত্যাপন কৰিব দিছে লেফট হ্যান্ড সাইড লৈছো এইখিনি এটো মাইনাস এটো প্লাস গতিকে 10 আৰু 15ক পূৰণ দিলে হ'ব 150 মাইনাসে প্লাসে মাইনাস ইনটু 18 টো এতিয়াও পূৰণ দিব ৰৈ আছে মাইনাসে প্লাসে মাইনাস আৰু 18ক 150ৰে পূৰণ দিলে হ'ব আমাৰ 2700 এগেইন রাইট হ্যান্ড সাইড লোৱা -10 * 15 * 18 -10 * 15ক 18ৰে পূৰণ দিলে হ'ব 270 আৰু মাইনাসে প্লাসে এতিয়া মাইনাস 10ৰে পূৰণ দিলে ইয়াক হ'ব 2700 অৰ্থাৎ আমি কি পালো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড সমান গতিকে সত্যাপিত হৈ গল এতিয়া 10 নম্বৰত কি কৈছে প্ৰশ্নত চোৱা তোমালোকে সৰল কৰা অৰ্থাৎ কিছুমান ৰাশি আমাক দিয়া আছে সেই সমূহ আমি ক্যালকুলেশন কৰিব লাগিব সৰল কৰিব লাগিব 10ৰ 1 নম্বৰটো কি দিয়া আছে যে -10 * 7 + -10 * 9 এটো মাইনাস এটো প্লাস গতিকে মাইনাসে প্লাসে মাইনাস হল আৰু 10 7 গুণ 70 এগেইন প্লাসে মাইনাসে মাইনাস 10 9 গুণ 90 দুটা ঋণাত্মক সংখ্যা গতিকে সংখ্যা দুটা যোগ হৈ পেলাই আগত এডাল ঋণাত্মক চিন দিব লাগিব হাতে 9 হল এটা শূন্য আছে এটা শূন্য বহাই দিলো গতিকে -160 হল ইয়াৰ এনসার এতিয়া 10ৰ 2 নম্বৰটো 11 * -13 + 11 * -7 -143 কাৰণ 11ক 13ৰে পূৰণ দিলে হ'ব আমাৰ 143 প্লাসে মাইনাসে মাইনাস হ'ব আকৌ প্লাসে মাইনাসে মাইনাস 11 7 গুণ 77 দুটা সংখ্যা যোগ কৰিলে হ'ব 220 কিন্তু দুটা ঋণাত্মক সংখ্যা গতিকে আগত এডাল ঋণাত্মক চিন দিব লাগিব আকৌ চোৱা এতিয়া 10ৰ 3 নম্বৰটো 4 * -5 * 5 * -6 4 * 5 মানে 4 5 গুণ 20 প্লাসে মাইনাসে মাইনাস আকৌ এটো প্লাস এটো মাইনাস গতিকে প্লাসে মাইনাসে হ'ব মাইনাস 5 6 গুণ 30 মাইনাসে মাইনাসে হ'ব আগত প্লাস প্লাস হলে লিখিব নালাগে মই আগতেও কৈছো 2 3 গুণ 6 এটা আৰু দুটা শূন্য আছে দুটা শূন্য পিছফালে বহাই দিলে আমাৰ ইয়াৰ আনসার ওলাই যাব 10ৰ 4 নম্বৰটো চোৱা এতিয়া -16 * -8 + -4 * -8 মাইনাসে মাইনাসে প্লাস আৰু 16 8 গুণ 128 মাইনাসে মাইনাসে প্লাস আৰু 4 8 গুণ 32 128 যোগ 32 মানে হৈছে 160 এতিয়া 10ৰ 5 নম্বৰটো 5 * -2 * 25 * -4 প্লাসে মাইনাসে হ'ব ইয়াতে মাইনাস 5 2 গুণ 10 ইনটু চিন দিয়া আৰু 25 4 গুণ হ'ব 100 কিন্তু প্লাসে মাইনাসে মাইনাস হ'ব এগেইন মাইনাসে মাইনাসে প্লাস আৰু 100ক 10ৰে পূৰণ দিলে হ'ব 1000 1000 এতিয়া 10ৰ শেষৰটো অংক 125 * -3 * -7 * 8 125 লিখিছো আমি এটো মাইনাস এটো প্লাস গতিকে মাইনাসে মাইনাসে প্লাস হল 3 7 গুণ 21 8 21 আছে ইফালে আমি 21 টো আগত লিখিছো 125 টো আমি এইফালে লৈ গৈছো * 8 21 * 125ক 8ৰে পূৰণ দিলে হ'ব আমাৰ 1000 এতিয়া 1000ক 21ৰে পূৰণ দিলে হ'ব আমাৰ 21000 কাৰণ 1000ৰে পূৰণ দিয়া ইজি
1000ত 3টা শূন্য আছে এই 3টা শূন্য 21ৰ পিছফালে বহাই দিলেই ইয়াৰ পূৰণফলটো ওলাই যাব এতিয়া আহে 11 নম্বৰ খালী ঠাই পূৰ কৰা ইয়াতে খালী ঠাই আছিলে অৰ্থাৎ 7ক কি সংখ্যাৰ লগত পূৰণ দিলে সৰি অৰ্থাৎ -7ক কি সংখ্যাৰ লগত পূৰণ দিলে 7 পাম তো ইয়াতে আমাৰ -1 পূৰণ দিব লাগিব কাৰণ 7 1 গুণ 7 আৰু মাইনাছে মাইনাছে তেতিয়াহে ইয়াতে প্লাস হ'ব 2 নম্বৰটো চোৱা ইয়াতে -19 হ'ব লাগিব তো 19 -19ৰ লগত কি পূৰণ দিব লাগিব 1 দিব লাগিব তেতিয়াহে মাইনাছে প্লাসে মাইনাস হ'ব ইয়াতে 0 হ'ব লাগে গতিকে খালী ঠাইত আমি 0 বহাব লাগিব কাৰণ যিকোনো সংখ্যাৰ লগত 0 পূৰণ দিলে সদায় পূৰণফলটো 0 ওলাই এতিয়া 4 নম্বৰটো চোৱা খালী ঠাইত কি বহাব লাগিব অৰ্থাৎ 4 ইয়াতে বহুৱাই আছে -7 আছে কিন্তু -5টো ইয়াতে খালী আছিলে গতিকে -5 বহিব এইটো চোৱা 11 * -8 গতিকে ইফালে 11টো আমি ইফালে লৈ গৈছে ইয়াতে ইফালে লৈ গৈছে আৰু ইয়াতে কি বহিব তেন্তে -8 বহিব কাৰণ a * b = b * a -6 * -11 plus -6 * 5 গতিকে ইটো আমাৰ কি আছিলে যে যোগৰ ওপৰত পূৰণৰ বিতৰণ বিধি অৰ্থাৎ a * b plus a * c গতিকে এইটো কমন লৈ আহিব লাগিব a * b plus c হয় আৰু এই হৈছে ইয়াত আমাৰ -6 গতিকে খালী ঠাইত বহিব -6 এতিয়া আহে 12 নম্বৰ কেইটা চোৱা প্ৰথমটো কি হৈছে প্ৰশ্ন 12ৰ 1 এটা ধনাত্মক আৰু এটা ঋণাত্মক সংখ্যাৰ পূৰণফল সদায় এটা ঋণাত্মক সংখ্যা কি কৈছে যেতিয়া আমি এটা প্লাস নাম্বাৰৰ লগত সদায় যেতিয়া আমি এটা মাইনাস নাম্বাৰ পূৰণ দিম তেতিয়া কি হ'ব সেই সংখ্যাটো প্লাস হ'ব নে মাইনাস হ'ব সেইটো সুধিছে ৰাইট গতিকে সেইটো সদায় কি হ'ব প্লাসে মাইনাসে আমি জানো যে প্লাসে মাইনাসে মিলি পেলাই হলে কি হয় মাইনাস গতিকে মাইনাস হ'ব গতিকে এইটো কি হ'ল সত্য অৰ্থাৎ মই টি বুলি লিখিছো তোমালোকে সত্য বুলি লিখিবা নেক্সট 2 নম্বৰটো চোৱা 12ৰ 7টা ধনাত্মক আৰু 6টা ঋণাত্মক সংখ্যাৰ পূৰণফল এটা ঋণাত্মক সংখ্যা তোমালোকে যদি চোৱা যে ইয়াতে যুগ্ম সংখ্যক অৰ্থাৎ 6টো যুগ্ম সংখ্যক ঋণাত্মক সংখ্যা আছে গতিকে পূৰণফলটো ধনাত্মক হ'ব লাগিব কিন্তু ইয়াতে কি কৈছে ঋণাত্মক হ'ব বুলি কৈছে গতিকে এইটো অসত্য হ'ব ফলস 3 নম্বৰটো 52টা ঋণাত্মক সংখ্যাৰ পূৰণফল এটা ধনাত্মক সংখ্যা 52টো কি সংখ্যা হয় যুগ্ম সংখ্যা গতিকে অবিয়াসলি পূৰণফলটো এটা ধনাত্মক সংখ্যাই হ'ব গতিকে এইটো সত্য 4 নম্বৰটো চোৱা 103টা ঋণাত্মক সংখ্যাৰ পূৰণফল এটা ধনাত্মক সংখ্যা এগেইন তোমালোকে চোৱা 103 অযুগ্ম সংখ্যা আৰু অযুগ্ম সংখ্যাৰ পূৰণফল সদায় মানে অযুগ্ম সংখ্যক পূৰণ কৰিলে সদায় কি হয় তাৰ পূৰণফলটো অযুগ্ম সংখ্যাই হয় কিন্তু ইয়াতে কি কৈছে ধনাত্মক বুলি কৈছে কি ধনাত্মকটো নহব ঋণাত্মকহে হ'ব গতিকে এইটো আকৌ ফলস 12ৰ 5 নম্বৰটো 8টা ধনাত্মক আৰু 11টা ঋণাত্মক সংখ্যাৰ পূৰণফল এটা ঋণাত্মক সংখ্যা গতিকে এইটো আমাৰ সত্য হ'ব কাৰণ 11টো হৈছে আমাৰ অযুগ্ম সংখ্যা তেনেকে 12ৰ 6 নম্বৰটো চোৱা 5টা ঋণাত্মক আৰু 0ৰ পূৰণফল এটা ঋণাত্মক সংখ্যা আমি জানো যে 0ৰ লগত যিকোনো সংখ্যা পূৰণ দিলেই পূৰণফল সদায় 0ই হ'ব আৰু 0টো এটা মাইনাসও নহয় প্লাস নাম্বাৰো নহয় ঠিক আছে 0 কি হয় তোমাৰ নিউট্ৰেল নাম্বাৰ হয় গতিকে এইটো আমাৰ অসত্য হ'ব 6 নম্বৰটো ফলস এতিয়া 7 নম্বৰটো 22 নম্বৰ পেজত চোৱা 0 এটা ধনাত্মক সংখ্যা আমি অলপ আগতে ক'লো যে 0 ধনাত্মকও নহয় ঋণাত্মকও নহয় গতিকে এইটো কি হ'ব অসত্য নেক্সট 8 নম্বৰটো a আৰু b দুটা যিকোনো অখণ্ড সংখ্যা হলে -a * b = -b * a হ'ব বুলি কৈছে
তো এইটো অবভিয়াছলি হ'বই, কাৰণ এইটো কি আছিলে আমাৰ মাইনাছ এ ইনটু বি ইকুৱেল টু মাইনাছ বি ইনটু এ। এইটো হৈছে কি আমাৰ ক্ৰম বিনিময় বিধি, ঠিক আছে। গতিকে এইটো সত্য হ'ব, অৰ্থাৎ 2ৰ লগত 3 পূৰণ কৰা, তথাপিতো কি হ'ব 2 3 গুণ 6, কিন্তু 3 দুগুণে কি হয় 6 হয়, গতিকে এইটো আমাৰ সত্য। 13 নম্বৰটো চোৱা তোমালোকে। 13 নম্বৰ প্ৰশ্ন কি কৈছে আমাক, যে এটা পৰীক্ষাত মুঠতে 50টা প্ৰশ্ন আছে। এটা পৰীক্ষা হৈছে, সেই পৰীক্ষাটোত মুঠ প্ৰশ্নৰ সংখ্যা হৈছে 50। প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 2 নম্বৰ আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে -1 নম্বৰ দিয়া হয়। কি কৈছে, যদি এটা তোমাৰ উত্তৰ শুদ্ধ হয় সেই পৰীক্ষাটোত, তেন্তে তুমি 2 নম্বৰ পাবা। কিন্তু যদি তোমাৰ উত্তৰ ভুল হয়, ভুল হ'লে -1 নম্বৰ দিব তোমাক। নয়নাভে 30টাৰ শুদ্ধ উত্তৰ দিলে আৰু বাকীকেইটাৰ ভুল উত্তৰ দিলে। এতিয়া আমাক সুধিছে যে তেওঁ মুঠতে কিমান নম্বৰ লাভ কৰিব নিৰ্ণয় কৰা। তো গিভেন আমাক দিয়া আছে পৰীক্ষাত মুঠ প্ৰশ্ন আছে 50টা, নয়নাভে শুদ্ধ উত্তৰ দিলে 30টা আৰু বাকীকেইটা আমাক কি কৈছে ভুল উত্তৰ দিয়া বুলি কৈছে। বাকী কিমান থাকিলে, 50ৰ পৰা 30 গ'লে 20টা থাকিলে। তাৰমানে কি নয়নাভে ভুল উত্তৰ দিলে 50 - 30 ইকুৱেল টু 20টা। এতিয়া প্ৰশ্নত আমাক কৈছে নহয় যে এটা শুদ্ধ উত্তৰৰ বাবে নম্বৰ পায় 2 নম্বৰ, কিন্তু নয়নাভে কিমানটা শুদ্ধ উত্তৰ কৰিছে 30টা, গতিকে 30টা শুদ্ধ উত্তৰৰ বাবে নয়নাভে পায় 2 পূৰণ 30, 2 30 গুণ 60 নম্বৰ পাব শুদ্ধ উত্তৰৰ কাৰণে। কিন্তু আকৌ নয়নাভে ভুল উত্তৰ দিছে নহয়, তাৰ কাৰণে কিমান নম্বৰ হ'ব চাওঁ আমি। এটা ভুল উত্তৰৰ বাবে নম্বৰ পায় -1 নম্বৰ, কিন্তু নয়নাভে 20টা ভুল উত্তৰ দিছে, গতিকে 20টা ভুল উত্তৰৰ বাবে নম্বৰ পাব -1 ইনটু 20, মাইনাছে প্লাছে মাইনাছ 1 20 গুণ 20 নম্বৰ, অৰ্থাৎ -20 নম্বৰ পাব। এতিয়া মুঠ নম্বৰ কিমান লাভ কৰিব সেইটো চাব লাগে। এতেকে নয়নাভে মুঠ নম্বৰ লাভ কৰিব 60 প্লাছ -20, 60 প্লাছে মাইনাছে হ'ব -20, আৰু 60ৰ পৰা 20 বিয়োগ গ'লে হ'ব 40 নম্বৰ, অৰ্থাৎ নয়নাভে মুঠ নম্বৰ লাভ কৰিব 40। এতিয়া 14 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে। এজন কাপোৰৰ ব্যৱসায়ীয়ে মুঠতে 20টা চোলা আৰু 15টা ফ্ৰক বিক্ৰী কৰিলে। 20টা চোলা বিক্ৰী কৰিছে আৰু 15টা ফ্ৰক বিক্ৰী কৰিছে। তেওঁৰ প্ৰতিটো চোলাত 25 টকাকৈ লাভ হ'ল আৰু প্ৰতিটো ফ্ৰকত 8 টকাকৈ লোকচান হ'ল। মানে যেতিয়া তেখেতে মানে ব্যৱসায়ীজনে এটা চোলা বিক্ৰী কৰিছে, তেতিয়া তেখেতৰ 25 টকা লাভ হৈছে, কিন্তু এটা ফ্ৰক বিক্ৰী কৰোঁতে তেখেতৰ 8 টকাকৈ লোকচানো হৈছে। তেওঁৰ মুঠতে কিমান টকা লাভ বা লোকচান হ'ল নিৰ্ণয় কৰিব লাগে আমি। তো গিভেন ব্যৱসায়ীজনে এটা চোলাত লাভ কৰে 25 টকা, আমাক কৈছে 25 টকা লাভ কৰে বুলি, কিন্তু কিমানটা চোলা বিক্ৰী কৰিছে তেখেতে 20টা, গতিকে ব্যৱসায়ীজনে 20টা চোলাত লাভ কৰিব 25 পূৰণ 20, এটাত যদি 25, 20টাত তাৰ লগত 20 এটা পূৰণ দিব লাগিব। গতিকে 25 পূৰণ 20 মানে হৈছে আমাৰ 500 টকা, অৰ্থাৎ ব্যৱসায়ীজনে চোলাত 500 টকা লাভ পালে। আকৌ ব্যৱসায়ীজনে এটা ফ্ৰকত লোকচান কৰে, এইটো লোকচান লোকচান কৰে 8 টকা, গতিকে তেখেতে 15টা ফ্ৰক বিক্ৰী কৰিছিল। এতেকে ব্যৱসায়ীজনে 15টা ফ্ৰকত লোকচান কৰে 8 পূৰণ 15 টকা, 8 পূৰণ 15 মানে হৈছে 120 টকা, অৰ্থাৎ ব্যৱসায়ীজনে ফ্ৰকত 120 টকা লোকচান খালে, কিন্তু আকৌ চোলাত 500 টকা লাভ কৰিছে। তো তোমালোকে দেখিলা যে
লাভৰ সংখ্যাটোৱে বেছি, অৰ্থাৎ আল্টিমেটলি যাই পেলাই কিবা নহয় কিবা তেখেতৰ লাভেই হ'ল। এতিয়া লাভ কিমান হ'ল সেইটো চাব লাগিব। যিহেতু লাভ ইজ গ্ৰেটাৰ দেন লোকচান, হয়নে নাই? গতিকে তেখেতৰ লাভ হৈছে। এতিয়াকে ব্যৱসায়জনৰ লাভ হ'ল এই 500 টকাৰ পৰা 120 টকা মাইনাছ কৰিব লাগিব, কাৰণ এইখিনি তেখেতৰ লোকচান হৈছে নহয়। ব্যৱসায়ীজনৰ লাভ হ'ল 500 মাইনাছ 120 ইকুৱেল টু 380 টকা, অৰ্থাৎ 380 টকা তেখেতৰ লাভ হৈছে। নেক্সট 15 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে। চিকিৎসা মহাবিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাত মুঠতে 360টা প্ৰশ্ন থাকে। প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ আৰু প্ৰতিটো ভুল উত্তৰৰ বাবে -1 নম্বৰ দিয়া হয়। যোগস্মিতাই 220টা প্ৰশ্নৰ শুদ্ধ উত্তৰ লিখিলে আৰু 80টা প্ৰশ্নৰ ভুল উত্তৰ লিখিলে। তেওঁ মুঠতে কিমান নম্বৰ লাভ কৰিব? মানে তোমালোকে জানাই নিশ্চয়, চিকিৎসা মহাবিদ্যালয়ত মানে মেডিকেল কলেজত ছিট পোৱাৰ কাৰণে এণ্ট্ৰেঞ্চ দিব লাগে, নিট বুলি কয় যাক। তো তাতে তোমালোকৰ 360টা প্ৰশ্ন থাকে। যদি তোমালোকে এটা শুদ্ধ উত্তৰ দিব পাৰা তেনেহ'লে 4 নম্বৰকৈ পাবা। কিন্তু বাই চান্স যদি তোমালোকৰ উত্তৰ ভুল হয়, এটা ভুল হ'লেই -1 নম্বৰ কাটা যাব, অৰ্থাৎ -1 নম্বৰ দিয়া হ'ব। যোগস্মিতাই কি কৰিলে? তাৰে 220টা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিলে আৰু 80টাৰ ভুল উত্তৰ দিলে। এতিয়া যোগস্মিতাই কিমান নম্বৰ লাভ কৰিব টোটেল, সেইটো আমাক সুধিছে। তো গিভেন এটা শুদ্ধ উত্তৰৰ বাবে লাভ কৰে 4 নম্বৰ, ঠিক আছে। তো যোগস্মিতাইটো 220টাই দিছে, 220টা শুদ্ধ উত্তৰৰ বাবে লাভ কৰে 4 পূৰণ 220। এটাত যদি 4 তেনেহ'লে 220টাত 4ৰে তাক পূৰণ দিব লাগিব। টোটেল হ'ব আমাৰ 880 নম্বৰ। আকৌ এটা ভুল উত্তৰৰ বাবে লাভ কৰে -1 নম্বৰ। যোগস্মিতাই 80টা ভুল উত্তৰ দিছিলে, গতিকে 80টা ভুল উত্তৰৰ বাবে লাভ কৰে -1 × 80 মাইনাছে প্লাছে মাইনাছ 180 গুণ 80 নম্বৰ, অৰ্থাৎ -80 নম্বৰ ভুল উত্তৰৰ কাৰণে পাব। এতেকে যোগস্মিতাই মুঠ নম্বৰ লাভ কৰিব সমান 880 প্লাছ -80 নম্বৰটো আকৌ যোগ দিব লাগিব। 880 প্লাছে মাইনাছে হ'ব -80। এতিয়া 880ৰ পৰা 80 গ'লে থাকিব 800 নম্বৰ, অৰ্থাৎ যোগস্মিতাই 800 নম্বৰ লাভ কৰিব। তো ইয়াতে আমাৰ অনুশীলনী 1B সমাপ্ত হ'ল। ইয়াৰ পৰৱৰ্তী ক্লাছত অনুশীলনী 1C আৰম্ভ কৰিম। তোমালোকে ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। থেংক ইউ।